হেল্ল' গাইজ, আসাম মোবাইল এসেসরিজ ফেসবুক পেজত স্বাগতম। আজি ইমান দিন মূৰত আমি আমাৰ ইনষ্টিটিউটত আহিছোঁ, কাৰণ আমাৰ প্ৰবীণ ছাৰ কৈছিলে যে তোৰ স্মাৰ্ট বুট লাগে, স্মাৰ্ট বুট নাছিলে, যাৰ কাৰণে স্মাৰ্ট বুট খুজিছিল আৰু কিবা কিবি খুজিছিল। আমি এতিয়া প্ৰবীণ ছাৰ এইটো ডিমাণ্ড আছিল কেইটামান, এইটো ডিমাণ্ড আমি পূৰণ কৰিছোঁ নাই তাৰ বিষয়ে আমি কথা পাতিম। নমস্কাৰ, মই নগাঁৱৰ পৰা আহিছোঁ। মোৰ নাম প্ৰবীৰ সাহা। মই যেতিয়া ইয়াত এডমিশ্যন লৈছিলোঁ তেতিয়া ইমান ফেচিলিটি নাছিলে। আমাক ছাৰে ব্লেক এণ্ড হোৱাইট বোৰ্ডত লিখি পেলাই ছাৰে শিকোৱাই দিছিলে। এতিয়া আমি ছাৰক কমপ্লেইন কৰিছিলোঁ, ছাৰক আমাৰ ব্লেক এণ্ড হোৱাইট বোৰ্ডত লিখোঁতে দেখুৱালে আমাৰ প্ৰব্লেম হয়। পিছত ছাৰে আমাৰ কাৰণে এখন ডিজিটেল বোৰ্ড আনিছে। যিহেতু আমি মাইক্ৰস্কোপৰ সহায়ত এই মাদাৰ বোৰ্ডটোৰ পাৰ্টছবিলাক কিমান সৰু সৰু দেখা পাইছে, এই মাইক্ৰস্কোপৰ সহায়ত আমি ডিজিটেল বোৰ্ডত কিমান ডাঙৰ ডাঙৰকৈ পাৰ্টছবিলাক দেখা পাইছোঁ। এই ছাৰে আমাক ইমান ধুনীয়াকৈ শিকাই দিছে ডিজিটেল বোৰ্ডত, মানে আঙুলিৰে দেখুৱাই দিছে। আৰু এইটো চাইছে যে PMIC, এইটো ছাৰে ইয়াত আমি এনেকৈ লিখিব পাৰোঁ। ছাৰে এনেকৈ লিখাই আমাক দেখুৱাই দিয়ে। আৰু ডিজিটেল বোৰ্ডৰ ছাৰে আমাৰ ডিজিটেল বোৰ্ডটো আনি দিয়াৰ বাবে ছাৰক আমি ধন্যবাদ দি জ্ঞাপন কৰিলোঁ। ছাৰে আমাৰ প্ৰব্লেমটো ছল্ভ কৰি দিছে। যদি আপোনালোকে ভাল মেকানিক হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আসাম মোবাইল ইনষ্টিটিউটত যোগাযোগ কৰিব পাৰে। থেংক ইউ।